নমস্কাৰ আজি 12 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হৈছে অখিলৰ বিৰুদ্ধে GR 814/2013 নম্বৰত গোচৰ ৰুজু হৈছে অখিল গগৈৰ বিৰুদ্ধে ইয়াৰ পাছৰ খবৰ ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভিতৰৰ মানুহে গৌৰৱৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈ নিৰাপত্তা তিনিগৰাকী দেহৰক্ষী সহ এস্কট প্ৰদান কৰা হৈছে গৌৰৱক যাতে পিছত বিজেপিক আঙুলি টুৱাব নোৱাৰে কংগ্ৰেছে নিৰ্বাচনক লৈ ৰচা হৈছে ব্লুপ্ৰিণ্ট কংগ্ৰেছৰ নিজৰ মাজতে পৰিকল্পনা কৰা হৈছে চিয়াহী জাতীয় সামগ্ৰী দলিয়াব পাৰে গৌৰৱ গগৈক নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে গৌৰৱ গগৈ কংগ্ৰেছৰ লোকে নিজে আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে দিছপুৰ আৰক্ষীয়ে এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ লগতে তিনিগৰাকী লোকক ধাৰাবাহিক খুটপোচ অব্যাহত ৰাখিছে সুনীল কানাকুলে সাক্ষ্য মাৰোৱা আৰু আদিত্য দাসক খুটপোচ কৰা হৈছে আগন্তুক ৩-৪ দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড ফাদিল হ'ব পৰৱৰ্তী খবৰ বাঘে কেতিয়াও ঘাঁহ নাখায় যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় ফটো ভিডিঅ'ক লৈ যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ বাঘে কেতিয়াও ঘাঁহ নাখায় অসমীয়া মানুহে বহুত আশীৰ্বাদ দিলে এতিয়া মই বহুত সাহসী হৈ গ'লোঁ বাংলাদেশী মুছলমানক মই অসমৰ পৰা গটা মাৰি উলিয়াই দিম অমিত শ্বাহ যেতিয়া চাইলেণ্ট থাকিলে ভাবিব ধুমুহা আহি আছে অমিত শ্বাহে কেতিয়াও মুখেৰে নকয় হাতে কামে কৰে মই কংগ্ৰেছত থাকোঁতে বাংলাদেশ গৈছিলোঁ বাংলাদেশৰ মৌলানাগৰাকী তৰুণ গগৈ ঘৰলৈও আহিছিল গৌৰৱ গগৈ মানি ল'লে পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল ৰাৱালপিণ্ডিলৈ যোৱাৰ কথাটো তথ্য নাছিল নিজে কৈ দিলে গৌৰৱ গগৈয়ে এইসমূহ তথ্য সংযোগ কৰি SITয়ে গৃহ মন্ত্ৰালয়লৈ পঠাই দিব গৌৰৱ গগৈক মাতিবলগীয়া নাই তেওঁ নিজেই কৈ দিলে সকলো মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে গৌৰৱ গগৈ ৰাৱালপিণ্ডি যোৱাটো পিকনিক বুলি এৰি দিছে একাংশই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ অতুল বৰাৰ কথা মই নুশুনো অগপ বিজেপিত এতিয়া মুকলি বিদ্ৰোহ নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিত মুকলি বিদ্ৰোহ মই জিলা সভাপতি লেভেলৰ মানুহ নহয় অগপৰ সভাপতিৰ কথা মই নুশুনো মোক যিমানেই টুকৰ দিব সিমানেই বিপদত পৰিব অগপ মিত্ৰদল অগপক এইদৰে সকিয়নি দিছে বিজেপি বিধায়কে বহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে কৰিছে এই বিস্ফোৰক মন্তব্য আন এটা খবৰ বনাঞ্চল ধ্বংস কৰিছে বুলি যাকে তাকে কৰিব নোৱাৰিব উচ্ছেদ বনাঞ্চলৰ ভূমিত চলা উচ্ছেদৰ মাজতে কঠোৰ উচ্চতম ন্যায়ালয় বনাঞ্চল ধ্বংস কৰিছে বুলি মিছা অভিযোগ আনিব নোৱাৰিব উচ্ছেদৰ পূৰ্বে বনাঞ্চল হয়নে নহয় হ'ব লাগিব পৰীক্ষা বনাঞ্চলৰ সীমা আৰু অঞ্চল চিহ্নিত কৰিবলৈ গঠন কৰিব লাগিব সমিতিয়ে বনাঞ্চল বুলি নোকোৱা পৰ্যন্ত চলাব নোৱাৰিব উচ্ছেদ বনাঞ্চলৰ সীমা নিৰ্ধাৰণ নকৰাকৈ উচ্ছেদ বৈধ নহয় আইনী প্ৰক্ৰিয়া অবিহনে নাথাকিব কোনো উচ্ছেদ অভিযান প্ৰথমে বনাঞ্চল চিনাক্তকৰণ তাৰ পিছতহে উচ্ছেদৰ পৰামৰ্শ গুৱাহাটী উচ্চ ন্যায়ালয়ক এই নিৰ্দেশনা দেশৰ সুপ্ৰিম কোৰ্টৰ দিবলৈছো আন এটা খবৰ টকাৰ লোভ দেখুৱাই দিন দুপৰতে কিশোৰীৰ সৈতে জঘন্য কাণ্ড মিয়াৰ টকাৰ লোভ দেখুৱাই মিয়া যুৱকৰ কুকাণ্ড গুপ্তাংগ দেখুৱাই অশ্লীল ইংগিত ছাত্ৰীক 200 টকা দিম বুলি মাতি আনি নিৰ্যাতনৰ অপচেষ্টা ছাত্ৰীক দিন দুপৰতে মহানগৰীত ৰাতুল আলীৰ এই জঘন্য কাণ্ড মহানগৰী হাতীগাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো ইয়াৰ পাছৰ খবৰ অমিত শ্বাহ মনে মনে থকা দেখিলে গম পাব যে এয়া ধুমুহাৰ ইংগিত কি ক'লে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তান লিংক SITয়ে প্ৰতিবেদনত যোগ কৰিব গৌৰৱ গগৈ সংবাদমেলৰ তথ্যও প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান লিংক প্ৰসংগত দিয়া সংবাদমেলে সন্তুষ্ট কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসম আৰক্ষীৰ SITয়ে নিজৰ প্ৰতিবেদনত গৌৰৱ গগৈয়ে 9 ফেব্ৰুৱাৰীত সম্বোধন কৰা সংবাদমেলৰ তথ্য সংযোজন কৰি নিজৰ প্ৰতিবেদন সংশোধনী ঘটাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দিছপুৰত এখন সংবাদমেলত খোদৰি কৰে এই তথ্য মুখ্যমন্ত্ৰীয়ে কয় গৌৰৱ গগৈ পাকিস্তান লিংকৰ তদন্তকাৰী SIT ৰিপৰ্টত তেওঁ সংবাদমেলখন সংযোজন কৰি সংশোধনী ঘটোৱা হ'ব
সংবাদমেলত গৌৰৱ গগৈয়ে দুটা নতুন তথ্য স্বীকাৰ কৰিছে। তেওঁ নিজ মুখে কৈছে যে তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা পোনপটীয়াকৈ এমাহৰ দৰমহা লোৱাটো সঁচা। আমি কৈছিলোঁ তেওঁ পৰোক্ষভাৱে লৈছিল। লিড ইণ্ডিয়া লিড পাকিস্তানৰ যোগেদি আহি এলিজাবেথ কলবাৰ্ণ পাইছিলহি দৰমহা। গৌৰৱ গগৈয়ে ক'লে, নহয় পোনপটীয়াকৈ এমাহৰ দৰমহা লৈছিল। গতিকে সেইটো SITয়ে নিজৰ প্ৰতিবেদনত সুমুৱাব। লগতে SITৰ প্ৰতিবেদনত সংযোজন হ'বলগীয়া গৌৰৱ গগৈ সংবাদমেলৰ দ্বিতীয়টো বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, তেওঁ ৰাৱলপিণ্ডি ভ্ৰমণ কৰিছিল। এইটো কথা প্ৰতিবেদনত সংযোজন কৰা হ'ব। ৰাৱলপিণ্ডিৰ বাবে তেওঁৰ ভিজাত অনুমতি নাছিল। এই দুয়োটা কথাই SITৰ প্ৰতিবেদনত সংযোজন কৰি কাইলৈ বা পৰহিলৈ দিল্লীলৈ পঠিয়াই দিয়া হ'ব। উল্লেখযোগ্য যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক পাকিস্তানী এজেণ্ট আখ্যাৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতে অসম চৰকাৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণে চাকৰি কৰা সংস্থাৰ মুৰব্বী পাকিস্তানী নাগৰিক আলী তৌকী শ্বেখৰ দ্বাৰা ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ অভিযোগ তদন্তৰ বাবে অসম আৰক্ষীৰ এক বিশেষ তদন্তকাৰী গোট SIT গঠন কৰিছিল। গৌৰৱ গগৈৰ পত্নী এলিজাবেথক আলী তৌকীৰ সৈতে ঘনিষ্ঠতা থকাৰ অভিযোগ ভিত্তিত SITয়ে জেৰা চলাইছিল। কিন্তু গৌৰৱ গগৈক জেৰা কৰা নাছিল SITয়ে। অসম আৰক্ষী SIT তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰি যোৱা দেওবাৰে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত অভিযোগ কৰিছিল যে গৌৰৱ গগৈয়ে তেওঁৰ পত্নী আৰু আলী তৌকীৰ মাজত লিংক আছিল আৰু ইণ্টেলিজেন্স ব্যুৰোৰ IB তথ্য গোপনে পাকিস্তানলৈ হস্তান্তৰ কৰিছিল। আনহাতে গৌৰৱ গগৈয়ে সোমবাৰে নিজৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহক নখ্যাত কৰি ইয়াক ছুপাৰ ফ্লপ আখ্যা দিছিল। লগতে SITৰ তদন্ত কটাক্ষ কৰি গৌৰৱ গগৈয়ে তেওঁক SITয়ে জেৰা নকৰা বিষয়টোত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে SITয়ে গৌৰৱ গগৈক প্ৰশ্ন নকৰাৰ প্ৰসংগত কয়, আৰক্ষীয়ে কাৰ লগত কেনেকৈ তদন্ত আগবঢ়াব লাগে জানে। আৰক্ষীৰ নিজৰ এক প্ৰক্ৰিয়া আছে, সত্য কেনেকৈ উলিয়াব লাগে তেওঁলোকে জানে। গৌৰৱ গগৈক জেৰা কৰা হ'লে তেওঁ লগতে উকিল লৈ আহিলহেঁতেন। কেতিয়াও ৰাৱলপিণ্ডিলৈ যোৱাটো তেওঁৰ মুখেদি নোলালেহেঁতেন। ৰাজ্য চৰকাৰে নিজৰ সীমাবদ্ধতাৰে মাজেৰে কেন্দ্ৰীয় গৃহ বিভাগৰ অধীনৰ বিষয় এটাত কি তদন্ত কৰিছে বুলি প্ৰশ্নৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী। তাৰো উত্তৰ বুধবাৰে সংবাদমেলত দিয়া মুখ্যমন্ত্ৰী শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসাৰে উপচাই গৃহমন্ত্ৰী শ্বাহে গৌৰৱ গগৈ পাকিস্তানী লিংকৰ তদন্ত প্ৰসংগত ডাঙৰ পদক্ষেপ ল'ব পাৰে বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব পাৰে সেই বিষয়ে হিমন্ত বিশ্ব শৰ্মাই কয় যে পাকিস্তান লিংক বিষয়ত কোনোৱে ৰেহাই নাপাব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কাম কৰে, কথা নকয়। তেওঁ মনে মনে থাকে, দেখিলে গম পাব যে এয়া ধুমুহাৰ ইংগিত।